সন্তানৰ যেতিয়া বেমাৰ হয় আমাৰ মাকবিলাকৰ বহুত বেছি টেনশ্যন হয় নহয়নে? সন্তানৰ বেমাৰ হোৱাতকৈ আমাৰ হোৱা হ'লে এনেকুৱা মনোভাৱবিলাক মনলৈ আহি যায়। একচুৱেলি বাপেক যোৱাৰ নেক্সট দিনাখনৰ পৰাই ইয়াৰ বহুত বেছি জ্বৰ। এওঁ আমাক অকলে এৰি ক'তো যোৱা নাছিল, এইবাৰ প্ৰথমবাৰ গৈছে। সেইকাৰণে সি বহুত বেছি বাপেককে বিচাৰি আছে, কেতিয়া আহিব, আজি আহিবনে নাই, আন্ধাৰ হ'ল দেখোন এতিয়ালৈকে পাপা অহা নাই। এনেকৈ সি বাপেকক বহুত বিচাৰি আছে। সেইকাৰণে চাগে ইয়াৰ জ্বৰ আহিলে। তাৰপিছতে সি মাখানা খাম বুলি ক'লে। মাখানা খাম বুলি কোৱাৰ কাৰণে মই কিটচেনত আহি পিনি অকণমান মাখানা ৰ'ষ্ট কৰি দিবলৈ লৈছোঁ। ইয়াক ক'লোঁ চেয়াৰত অকণমান বহাচোন, কিন্তু সি চেয়াৰত নবহে। চাওকচোন, গামোচাৰে এনেকৈ বান্ধি লৈ পিনি কাম কৰিবলগীয়া হৈছে। শাহুমা আহিছে যদিও সি শাহুমাৰ লগত যোৱা নাই। যেতিয়া ল'ৰা ছোৱালী বেমাৰ হয় তেতিয়া মাকৰ বাহিৰে বেলেগ কাৰো লগত যাবলৈ মন নকৰে নহয়নে? এইফালে মই মাখানা ৰ'ষ্ট কৰি দিলোঁ। তাৰপিছতে এদিন কাপোৰ পিন্ধিলে যদি খুলি নিদিওঁ বা চেঞ্জ কৰি নিদিওঁ মই বহুত বেছি বেয়া পাওঁ। সেইকাৰণে মই কাপোৰ চেঞ্জ কৰি দিছোঁ। বহুত বেছি লেতেৰা হৈ যায় কাপোৰবিলাক ল'ৰা ছোৱালীৰ, যিহেতু যি টি চুই থাকে। আৰু এইফালে কাপোৰ চেঞ্জ কৰি দিয়া সময়ত সি যে কি কৈ আছে, বহুত বেছি বাপেকৰ কথাই সুধি আছিলে আৰু ঠাণ্ডাও লাগিছে বুলি কৈ আছিলে। তাৰপিছতে মই ইয়াক মাখানা আৰু ডক্টৰে এটা ছাপ্লিমেণ্ট দিছিলে প্ৰহেঞ্চ বুলি, সেই ছাপ্লিমেণ্টটো অকণমান ঘুলি দিলোঁ আৰু সি ধুনীয়াকৈ খাই আছে। তাৰপিছত শাহুমাকো কেইটামান মই মাখানা দিলোঁ। এইফালে শাহুমা বহি আছে, দেখিছে আপোনালোকে। যেতিয়া অকণমান ভাল পালে তেতিয়া শাহুমাৰ লগত পূৰা খেলিছে। তাৰপিছতে ইয়াত মই পেৰাচিটামলটো খুৱাই দিছোঁ, যিহেতু 4 ঘণ্টাৰ মূৰে মূৰে খুৱাব লাগে। ৰাতিপুৱা এবাৰ খুৱাই দিছিলোঁ, আকৌ এতিয়া এবাৰ খুৱাই দিছোঁ। তো আপোনালোকে আশীৰ্বাদ কৰিব সোনকালে ভাল হ'বলৈ।